পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক কেৰালাৰ ৰেল ষ্টেচনত উদ্ধাৰ শোণিতপুৰৰ যুৱকৰ ফোন আৰু বেগ এবছৰ পূৰ্বে শ্ৰমিক হিচাপে গৈছিল কেৰালালৈ বহিৰাজ্য কেৰালাত সন্ধানহীন হৈছে শোণিতপুৰৰ বৰচলাৰ নিচলমাৰীৰ কাছেম আলী নামৰ এগৰাকী যুৱক বিগত 4 দিন পূৰ্বে কেৰালাৰ এখন ৰেল ষ্টেচনত কাছেম আলীৰ মোবাইল ফোন আৰু এটা বেগ উদ্ধাৰ কৰিছে আৰক্ষীয়ে অতি দৰিদ্ৰ পৰিয়ালৰ বৰচলাৰ নিচলামাৰী গাঁৱৰ কাছেম আলী কেৰালাত সন্ধানহীনৰ খবৰে চিন্তাত পেলাইছে পৰিয়ালৰ লোকক ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস কাছেম আলী কেৰালাত এবছৰ পূৰ্বে শ্ৰমিক হিচাপে কাম কৰিবলৈ বুলি ওলাই গৈছিল এবছৰ ঠিকই আছিল কিন্তু যোৱা 4 দিন পূৰ্বে কাছেম আলী সন্ধানহীন হোৱা বুলি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কোনো সদায় লোকে যদি এজন নিউৰিষ্ট যুৱকৰ সম্বেদ লাভ কৰে তেনেহলে 8403002966 আৰু 8714138580 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে মাজবাটৰ পৰা যতীন নাথৰ প্ৰতিবেদন এনি ভাৰত 24 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে